বিশিষ্ট অতিথি সুবক্তা সুলেখিকা ডক্টৰ মালিনী বাইদেউ। বাইদেউ আপোনাৰ স্মাৰক এতিয়াও আহি পোৱাহি নাই, বিভিন্ন নামত ব্যস্ত আছে। এতিয়া আমি নিমন্ত্ৰণ জনাইছোঁ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী মহোদয়া শ্ৰীযুতা মামণি গগৈ বৰুৱা মহোদয়া। শকুন্তলা দেৱী বাইদেউ আহক আৰু বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সাবিত্ৰী বড়ো। মেধাৱী ছাত্ৰীৰ অভিভাৱকসকলক আমি লওঁ, যি ঠাইতে আছে তাতে আৰু নিজৰ সদস্যসকল শুভাকাংক্ষীসকল জনালোঁ আৰু ছাত্ৰীসকলকো আমি আসন ল'বলৈ অনুৰোধ জনাইছোঁ। পুনৰ আপোনালোক সকলোকে সশ্ৰদ্ধ প্ৰণাম জনাই কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু কাৰ্যসূচী সভানেত্ৰী মহোদয়াক অৰ্পণ কৰিছোঁ। আপুনি কিছু চাই আছে আমাৰ মাজত উপস্থিত হোৱাৰ বিশিষ্ট অতিথি হিচাপে আমি তাক নিমন্ত্ৰণ কৰি আহিছোঁ। বিজ্ঞানী তথা সাহিত্যিক ডক্টৰ মালিনী ওৰফে ডক্টৰ নীলিমা আমাৰ মাজত উপস্থিত আছে। এই বিদ্যালয়ৰ অধ্যক্ষা শান্তনা শৰ্মা। আমাৰ মাজত উপস্থিত আছে এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী মামণি গগৈ বৰুৱা। আমাৰ এতিয়ালৈকে শিক্ষয়িত্ৰীসকল আহি পোৱা নাই, আহি পাব। দাতা পৰিয়ালৰ দুই এজন লোক আহি পাইছে। দাতা আমাৰ শৈক্ষিক বঁটাকেইটাৰ উপৰিও কেইবাটাও পৰিয়ালে বিভিন্ন বঁটা দিবলৈ আগবাঢ়ি আহিছে। তেখেতসকলৰ সকলোখিনি পোৱাহি নাই, হয়তো লাহে লাহে পাব। কিতাপৰ যথেষ্ট দখল আছে। মই সকলোকে আমাৰ নিজৰ সংস্থা বা বিদ্যালয়ৰ আদৰণি জনাইছোঁ। সকলোৱে ধৰিলৈ আমাৰ নিজৰ অনুষ্ঠান, এই নিজৰ অনুষ্ঠানত কেনেকৈ কি হয়, কি ধৰণেৰে আমি আপ্যায়িত কৰিব পাৰোঁ আমি নাজানো। সেইখিনি যাতে নিউজবোৰে ক্ষমা কৰে। ছোৱালী প্ৰতিজনী আমাৰ ছাত্ৰী যিগৰাকীয়ে আমাৰ বঁটা পাব আৰু যিগৰাকীয়ে নাপায় সকলোকে মই, কাৰণ পোৱাটো বৰ ডাঙৰ কথা নহয়, পোৱাটো ধৰি ৰখাটো এটা কথা। আৰু মই তোমালোকৰ পিতৃ মাতৃ এইখিনিতে অভিভাৱকসকল উপস্থিত হৈছে, সেইখিনি নাই মই নাজানো ভালকৈ, তথাপিও তেখেতসকলকো মই দীঘলেই কৰিলোঁ বোধ হয়। আৰু ইমানতে আদৰণিখন সামৰণি।
লোৱাৰ আগতে সকলো শিশুসকলক এতিয়া আমি এটি উপপ্ৰস্তাৱ ল'বলৈ আগবাঢ়িছোঁ। বিগত অনিল বৰকটকী, শিক্ষয়িত্ৰী কুশলতা বুঢ়াগোহাঁই, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী গীতিকাৰ প্ৰজ্ঞাশ্ৰী লক্ষ্যহীৰা দাস বাইদেউ, নীৰৰ পহেলগামত আততায়ীৰ হাতত মৃত্যুবৰণ কৰা মৃতকসকল, কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাকে প্ৰমুখ্য কৰি জনা নজনা অনেকজনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই ভগৱানৰ ওচৰত তেখেতসকলৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰি 1 মিনিট সময় মৌনতা অৱলম্বন কৰিবলৈ আগবাঢ়িছোঁ আৰু আপোনালোকক আহ্বান আমি আৰু বহু কিছু কাম ৰাখিছোঁ। নতুনকৈ ফল মূল সংৰক্ষণৰ এটা কেন্দ্ৰ বিদ্যালয়ত স্থাপন কৰা হৈছে মেঘা ফুড প্ৰডাক্টছৰ সহযোগত, আৰু তাত ছাত্ৰী আৰু মাতৃ মিলি পেলাই ট্ৰেইনিঙৰ ব্যৱস্থা পৰ্যায়ক্ৰমে কৰা হ'ব, আৰু তাত এইবিলাকৰ পৰাই আত্মসহায়কতাৰ ওজন নিচিনাকৈ আমি কিছুমান গোট তৈয়াৰ কৰিব পাৰিম। নতুন যিখিনি হায়াৰ ছেকেণ্ডেৰী আমাৰ পাঠ্যক্ৰম, এই পাঠ্যক্ৰমটোত কিছুমান স্কিল ছাবজেক্ট চিলেক্ট কৰা হৈছে। সেই ছাবজেক্টবোৰ এতিয়া আগৰ নিচিনা 4 ছাবজেক্ট নাই। সেই স্কিল ছাবজেক্টৰ পৰা একোটা বিষয় আমাৰ কম্পালচৰি বিষয় থাকে। সেই বিষয়খিনি বিদ্যালয়ত যিকেইটা আছে সেইকেইটাৰ লগত আমি যাতে ছাত্ৰীখিনিক আমাৰ বিদ্যালয়ৰ ছাত্ৰী হিচাপে অকণমান সুকীয়াকৈ আগবঢ়াই দিব পাৰোঁ। আমি ইতিমধ্যে এদল ইঞ্জিনিয়াৰ গ্ৰুপ, অৱসৰপ্ৰাপ্ত ইঞ্জিনিয়াৰ গ্ৰুপ আমাক আহি ৰিকুৱেষ্ট কৰিলে, তেওঁলোকে এটা AI ক্লাছ ইয়াত কৰিব বিচাৰে আমাৰ সহযোগত। আমি সেইকাৰণে স্কিল ছাবজেক্টত AIটো ইনক্লুড কৰিলোঁ, আৰু এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যিটো ক্লাছ সেইটো আৰম্ভ হৈছে। অহা বছৰ আমি যিটো গ্ৰুপে হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকৰ ইচ্ছুক ছাত্ৰীখিনিক আমি এখন চাৰ্টিফিকেট দি পঠাব পাৰিম হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ চাৰ্টিফিকেটখনৰ লগত, আৰু আমি ভাবিছোঁ তেওঁলোকৰ ভৱিষ্যতে এই চাৰ্টিফিকেটখনৰ পৰা বহুখিনি সহায় হ'ব। ক্লাছ 6ৰ পৰা 11লৈ আমি সেই গ্ৰুপটোৰ লগতে আলোচনা কৰি ৰবটিক্সৰ কাৰণে কিছুমান ট্ৰেইনিঙৰ ব্যৱস্থা কৰিম। তাতো আমি চাৰ্টিফিকেট কোৰ্চ কিছুমান ইনক্লুড কৰিম, আৰু সেইটো আমাৰ নিজাববীয়া প্ৰচেষ্টা। তেওঁলোকৰ লগত সহযোগত আমি কৰিবলৈ বিদ্যালয়খনক সাজু কৰিছোঁ। আজি ইমান দিনে নিৰে যিটো বঁটা দি ছাত্ৰীসকলক উৎসাহিত কৰি আহিছে, সেইখিনি ছাত্ৰীসকলৰ লগতে বিদ্যালয়খনৰ যথেষ্ট সকাহ পাব। যেতিয়া ভাল ৰিজাল্ট এটা হয়, মেট্ৰিকৰ ভাল ৰিজাল্টটো হোৱাৰ পিছত ছাত্ৰীসকলে যেতিয়া গৈ ইয়াৰ পৰা বেলেগ কলেজত এডমিশ্যন হয়, কাৰণ ইয়াত এডমিশ্যন ল'বলৈ তাতকৈ বেছি শতাংশ পোৱা ছাত্ৰী কিন্তু কাষৰ মাজৰ অঞ্চলৰ পৰা ইয়ালৈ আহে, আৰু শেষত দেখোঁ ৰিজাল্টটো কিন্তু সেইখিনি ছাত্ৰীয়ে বেছি ভাল কৰে। আৰু আজিকালি চৰকাৰী স্কুলবিলাকত আপোনালোকৰ জ্ঞাত যে বহুখিনি সুবিধা থাকে। ইতিমধ্যে যিবিলাক আমাৰ এডমিশ্যন টেষ্ট হয় তাতো 15% চৰকাৰী স্কুলত যিখিনি ছাত্ৰী থাকে সেইখিনিৰ কাৰণে ৰখাৰ ব্যৱস্থা কৰা হৈছে। তথাপি সেই সুবিধা নুবুজি যেতিয়া প্ৰাইভেট স্কুললৈ লৈ যায় তেওঁলোকৰ কিছু তেওঁলোকে লছ কৰা বুলিহে আমাৰ অনুমান হয়। এতিয়া যোৱা বছৰৰ পৰা নিযুত মইনা আঁচনিৰ অন্তৰ্গত যিখিনি ছাত্ৰী সোমাইছে সেইখিনিও বিশেষ বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে চৰকাৰী স্কুলৰ যিখিনি সুবিধা অসুবিধাৰ বিপৰীতে থকা সুবিধাখিনি কিন্তু বেছি। আমি আচৰিত হওঁ, কলেজতো এই ব্যৱস্থা আছে, যেতিয়া নিজৰ ছাবজেক্টটো নাথাকে সেই ছাবজেক্টটোত এটা অপ্ৰিয় থাকে। আজি মই মিটিংখনত আপোনালোকে তথাপি অভিভাৱকে যদি আমাৰ এনেকুৱা দিনত আহে অপ্ৰিয়সমূহত আমি ক্লাছটো বন্ধ কৰি দিবলৈ বাধ্য হওঁ, কিন্তু যিহেতু স্কুলৰ ক্লাছ আমি কলেজৰ নিচিনাকৈ পঠাই দিব নোৱাৰোঁ। এই কথাখিনি কিন্তু তোমালোকে পুনৰ বুজাবা। আজি যিসকলে বঁটা লাভ কৰিছে সেই অভিভাৱকসকলক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ, আৰু ভৱিষ্যতলৈকে আমাৰ লগত থাকি আমাক সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। যিসকল ছাত্ৰীক অভিনন্দন জনাইছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। শেষত ডাইৰেক্টৰ তেখেতে আহি আমাৰ মোৰ
কৃতজ্ঞতাৰ এটা শব্দেৰে তেখেতসকলক আমি সৰু কৰিব নিবিচাৰোঁ। অধ্যক্ষৰ অফিচ ৰুমৰ পৰা আৰম্ভ কৰি ৰোগীৰ কাৰণে বিচনা দিয়ালৈকে শৈক্ষিক ন্যাসৰ দ্বাৰা, গতিকে আমি আশা কৰিম এই নিৰে আমাৰ যি আশা আকাংক্ষা বিদ্যালয়খনৰ উজ্জ্বল ভৱিষ্যতৰ বাবে তেখেতসকলে আগবঢ়াই লৈ যাব আৰু তেখেতসকলৰ সেই বদান্যতা আমি সদায় নতশিৰে স্বীকাৰ কৰিম। আৰু বেছি দীঘল নকৰোঁ, আচলতে মোৰ নিজৰো সময়ৰ অভাৱ অকণমান, মই কৈছোঁৱে বাইদেউসকলক। শকুন্তলা দেৱী, আমাৰ শ্ৰদ্ধাৰ নিকলা বাইদেউ, এই বিদ্যালয়ৰ অধ্যক্ষা, দক্ষ অধ্যক্ষা আৰু বিষয়ববীয়াসকল আৰু মোৰ মৰমৰ ছাত্ৰীসকল, জয়তে মই আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা, শ্ৰদ্ধা আৰু মৰম আৰু স্নেহ জনাইছোঁ। আজিৰ দিনটো বৰ আনন্দৰ দিন। এই বিদ্যালয়ৰ যিসকল প্ৰাক্তন ছাত্ৰীসকলৰ অনুষ্ঠান তেওঁলোকে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফল দেখুৱালে সেইসকলক বঁটা আগবঢ়াব। মই বঁটাপ্ৰাপকসকলক লগতে যিসকলে বঁটা নাই পোৱা তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। বেলেগ এটা নহয়, মই যে যিটো লৈছিলোঁ ভাল আছিলে কম হৈছে আছে আৰু 8-9 বছৰমানৰ পিছত হয়তো তেওঁলোকে বিশ্বৰ সেই ডাঙৰ ডাঙৰ পলিচি বুলি যে কয়, পলিচি তৈয়াৰ কৰা, তেওঁলোকে বিশ্বৰ পৰিচালনাত সিদ্ধান্ত লোৱাত তেওঁলোকে অধ্যয়ন আৰু নিয়মানুৱৰ্তিতাৰ ওপৰত আজি অলপ দিনৰ পৰা আমাৰ যিসকল আমাৰ মনবোৰ বৰ এটা ভাল নহয়, বিশেষকৈ নৱপ্ৰজন্মক লৈ সদায় কিবা নহয় কিবা এটা ঘটনাৰ কথা আমি শুনি আহিছোঁ। মনটো বেয়া, পিছৰ পৰাই টিফিন ছুটি তেওঁলোকে খাই আছে, অলপ পিছত দেখিলে ইজনে সিজনৰ মূল ফলাফলিয়েই গ'ল। 4জন একেলগে ফুৰিবলৈ গ'ল নদীৰ পাৰত, তাৰে এজন নাই, ঘূৰি আহিল 3জন। কি হ'ল, ক'লৈ গ'ল কোনো গম নাপালে। এইকেইটা দিন ধাৰাবাহিকভাৱে আমি কিছুমান ঘটনা শুনিছোঁ, যিবোৰ ঘটনাই আমাৰ মন একেবাৰে বেয়া কৰি তুলিছে। জ্ঞান মানে ধৰ্মৰ জ্ঞান নহয়, আধ্যাত্মিক জ্ঞান হৈছে মানৱীয় গুণৰ জ্ঞান। সেই মানৱীয় গুণ কি? দয়া, মৰম, স্নেহ, সততা, নিষ্ঠা, একতা, একাগ্ৰতা, সহিষ্ণুতা, এইখিনিয়েই হ'ল মানৱীয় গুণ। এই গুণবোৰ যিসকলৰ গাত থাকে সেয়ে আধ্যাত্মিক লোক। বহুতে আমি যদিও কওঁ আধ্যাত্মিক আৰু ধৰ্ম দুইটা একে নেকি, দুইটা একেটা মুদ্ৰাৰ দুটা পিঠি যেন লাগিলেও তাৰ মাজতে কিন্তু পাৰ্থক্য আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ এইসকল ধৰ্মগুৰু আৰু লগতে আধ্যাত্মিক গুৰু। কিন্তু আমাৰ মাজত এনে কিছু লোক আছে যিসকল লোকে কোনোদিন মন্দিৰ, মছজিদ, নামঘৰ, গীৰ্জালৈ যাবলৈ সময় নাপাব পাৰে, কিন্তু তেওঁলোকে যি কাম কৰে সেই কামে তেওঁলোকে সমাজৰ উন্নতিৰ কাৰণে কৰে, সমাজত বিৰূপ প্ৰভাৱ পৰা কাম একোৱেই নকৰে। গতিকে আমি ক'ব পাৰোঁ উদ্যোগপতি ৰতন টাটাৰ কথা। ৰতন টাটা তেখেতে ওৰে জীৱন দেশৰ উন্নতিৰ কাৰণেই কাম কৰিলে। আমাৰ অসমবাসীকে কিমান দিলে চাওকচোন, কিমানখন কেঞ্চাৰ হস্পিটেল প্ৰতিষ্ঠা কৰিলে,
একেধৰণে আন এজন আধ্যাত্মিক লোক, সেইজন হ'ল ভাৰ্গিছ কুৰিয়ান। আমি যেতিয়া সৰু আছিলোঁ আমাৰ গাখীৰৰ অভাৱ, আমাৰ সেইকাৰণে বেছি আমি যিটো মেল নিউট্ৰিশ্যন বুলি কয় আমি ভুগিছিলোঁ। কিন্তু বৰ্তমান আমাৰ গাখীৰৰ অভাৱ নাই। এইটো হ'ল একমাত্ৰ সেই ভাৰ্গিছ কুৰিয়ানৰ কাৰণে। তেওঁ প্ৰকৃততে ইংলেণ্ডত ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল, কিন্তু এদিন কথা বতৰা পাতোঁতে এজন তেওঁৰ বন্ধুৱে ক'লে যে ভাৰতবৰ্ষৰ গাখীৰ আমাৰ লণ্ডনৰ নৰ্দমা পানীৰ সৈতে একে। তেওঁ মনত বৰ কষ্ট পালে, অপমান বোধ কৰিলে। সেইদিনাই ইংলেণ্ড এৰিলে, নিউজিলেণ্ডলৈ গ'লগৈ আৰু তাত গাখীৰ উৎপাদনৰ সম্পৰ্কে অধ্যয়ন কৰি ভাৰতবৰ্ষলৈ ঘূৰি আহিলে। এতিয়া ভাৰতবৰ্ষত গাখীৰৰ অভাৱ নাই আৰু আমুলৰ উত্তৰণৰ সীমা নাই। এতিয়া আমুলৰ নাই কি? আমুল, গাখীৰ, মাখন, ক্ৰীম, মিঠাই আদি কৰি সৰ্বোচ্চ কাব্যত পৃষ্ঠাই পৃষ্ঠাই আছে আধ্যাত্মিক জ্ঞানৰ কথা। আনকি ৰাক্ষসৰ মাজতো আধ্যাত্মিক ৰাক্ষসৰ অভাৱ নাই। উদাহৰণ দিব পাৰি কুম্ভকৰ্ণৰ কথা। বাল্মীকিয়ে যি ধৰণে কুম্ভকৰ্ণৰ কথা বৰ্ণনা কৰিছে, শুনিলে পেটতে হাত ভৰি লুকায়। নৰখাদকটো নৰখাদকেই, স্বজাতি খাদকো। যেতিয়া ৰাম ৰাৱণৰ যুদ্ধ হৈছে, তেওঁক জগাই মেলি পঠিওৱা হৈছে যুদ্ধক্ষেত্ৰলৈ, খুৱাই মেলি। ৰণক্ষেত্ৰত কেঁচা তেজৰ গোন্ধ পাই তেওঁ উন্মাদ হৈ পৰিছে। এফালৰ পৰা ধাহি মুহি বান্দৰ সেনা শেষ কৰিছে। আৰু লক্ষ্মণ যেতিয়া আগবাঢ়ি আহিলে, লক্ষ্মণক কৈছে, তই ভাল যুঁজ কৰিছ, মোৰ লগত মই নকৰোঁ, মই ৰামৰ ওচৰলৈহে যাওঁ। ঠিক তেনেকুৱাত ৰামৰ ওচৰলৈ আগবাঢ়ি যাওঁতে বিভীষণে গদাটো লৈ আগবাঢ়ি আহিলে। এই উন্মাদ হৈ থকা ৰাক্ষসজনে ভায়েকক হঠাৎ দেখি থতমত খাই গ'ল। তেওঁ তেতিয়া চাটকে মনত পৰিলে যে হয়, তেওঁ শুবলৈ যোৱাৰ পূৰ্বে ককায়েকৰ লগত থতা মোজা লাগি তেওঁ ৰাঘৱৰ পক্ষত যোগদান দিছিলে। তেতিয়া কুম্ভকৰ্ণই কৈছে বিভীষণক যে বিভীষণ, তুমি ৰাঘৱৰ পক্ষত যোগ দিলা যেতিয়া মোক গদাৰে প্ৰহাৰ কৰিব নিশ্চয় পাৰিবা, কিন্তু মই জ্যেষ্ঠজন হিচাপে তোমাক ৰক্ষণাবেক্ষণ দিবই লাগিব, তুমি যি পক্ষতেই নাথাকা লাগিলে। কিন্তু বৰ্তমান মই দেশৰ কাৰণে যুদ্ধ কৰিবলৈ আহিছোঁ। মই কোন পৰ, কোন নিজৰ, কোন আপোন আৰু শত্ৰু মিত্ৰ, এই সকলোবোৰ মই পাহৰি যোৱাৰ পূৰ্বে তুমি মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা, নহ'লে মই ভুল কৰিম। আৰু বিভীষণে চকু পানী টুকি আঁতৰ হৈ গৈছে। তেওঁ ৰামৰ ওচৰলৈ গৈছে, আগবাঢ়ি ৰামক দেখিলে। তেওঁ ৰামক কৈছে, ৰাম, মই ভালকৈ জানো তুমি এনেই যুদ্ধ, তুমি নিৰ্দোষী, তুমি এনেই যুদ্ধ কৰিবলৈ অহা নাই সাগৰ পাৰ হৈ, কিন্তু মই তথাপিতো তোমাক বধ কৰিম, কাৰণ মই দেশৰ কাৰণে যুদ্ধ কৰিবলৈ আহিছোঁ। গতিকে দেশক কিমান ভাল পাইছিলে, ককায়েকৰ সকলো ভুল বুলি জানিও ককায়েক দেশৰ ৰজা, এই সময়ত তেওঁক সহায় নকৰিলে বিপদ হ'ব, দেশখনক বিদেশীয়ে ল'ব, এইবুলি ভাবিয়েই কুম্ভকৰ্ণই যুদ্ধ কৰিছিল। ঠিক ৰাক্ষস পৰিয়ালত বংশত ত্ৰিজটা নামৰ এগৰাকী বৃদ্ধা আছিল। সেই ত্ৰিজটা যদি বাল্মীকিয়ে সেই চৰিত্ৰটো অংকন নকৰিলেহেঁতেন, ত্ৰিজটা যদি তাত নাথাকিলেহেঁতেন, ৰাক্ষস বংশত সীতাই হয়তো কোনোবা দিনা সেই অশোকবনতে প্ৰাণত্যাগ কৰিবলগীয়া হ'লহেঁতেন। আমি আজি ছাত্ৰীসকলক কওঁ যে তেওঁলোকৰ মাক দেউতাকে তেওঁলোকৰ যিমান অভাৱ থাকক সকলো দৰকাৰী বস্তু গোটাই দিছে, যিমান পাৰি ভালকৈ খুৱাবলৈ চাইছে, তেওঁলোকে যাতে ভালকৈ পঢ়ে, তেওঁলোকে সেইখিনিহে কৰিব পাৰিব। কিন্তু আগবাঢ়ি যোৱাটো তেওঁলোকৰ কাম। যেনেধৰণে শিক্ষক শিক্ষয়িত্ৰীয়ে জ্ঞানখিনিহে দিব পাৰিব, কিন্তু গ্ৰহণ কৰাটো
তেওঁলোকৰ কাম, তেওঁলোকৰ বৰ্তমান যিটো বয়স, এতিয়াৰ যিটো বয়স, তেওঁলোকে বহুত ওপৰলৈ যাবগৈ পাৰে, উন্নতিৰ শিখৰত উঠিবগৈ পাৰে। নতুবা যদি তেওঁলোকে অপব্যৱহাৰ কৰে এই সময়, তেতিয়াহ'লে একেবাৰে পতনো হ'ব। পঢ়া শুনাততো অধ্যয়ন লাগিবই, সাহিত্য সৃষ্টি কৰিবলৈ লাগিব, ছবি আঁকিবলৈও অধ্যয়ন লাগিব। প্ৰতিটো কামত অধ্যয়নৰ অবিহনে একো হ'বই নোৱাৰে। আৰু ৰামায়ণ মহাভাৰতত এই কথা বাৰে বাৰে কৈছে, অধ্যয়নৰ কথা। ৰামায়ণত তপ, জপ, পূজা অৰ্চনা এইবোৰক জ্ঞান মাৰ্গৰ শ্ৰেষ্ঠ পথ বুলি কৈছিল। কিন্তু কৈছিলে তপস্যাৰ যোগেদি যি জ্ঞান লাভ কৰে সেয়া উত্তম জ্ঞান বুলি কৈছিল। কিন্তু মহাভাৰতত ব্যাসদেৱে বাল্মীকিৰ সেই কথাটো নাকচ কৰিছে। তেওঁ কৈছে নহয়, তপস্যালব্ধ জ্ঞান কেতিয়াও স্থায়ী হ'ব নোৱাৰে। মানুহে হাতে কামে শিকি পঢ়া শুনা কৰি যি জ্ঞান লাভ কৰে সেয়েহে স্থায়ী। উদাহৰণ দিছে তেওঁ যৱক্ৰীডৰ। যৱক্ৰীড হৈছে ভৰদ্বাজ মুনিৰ পুত্ৰ, খুব পণ্ডিত হ'বলৈ বিচাৰে। তেওঁ ভাবিলে ইমান পঢ়ি পেলাই পণ্ডিত হোৱাতকৈ মই তপস্যা কৰোঁ। তেওঁ তপস্যাত বহিল। বহু বছৰ পাৰ হ'ল। ব্ৰহ্মাই দেৱৰাজক ক'লে, ইন্দ্ৰদেৱক ক'লে, চোৱাচোন মৰ্ত্যত এই যৱক্ৰীডে কিমান দেৰিকৈ তপ জপ কৰিছে, কি লাগে দি আহা। দেৱৰাজ আহি দেখা দিলে, দীঘল দি পৰি যৱক্ৰীডে কৰিলে যে তোমাক কি লাগে বুলি সোধাত ক'লে, মই বেদজ্ঞ শাস্ত্ৰজ্ঞ মহাপণ্ডিত হ'বলৈ বিচাৰিছোঁ, মোক পণ্ডিত কৰাই দিয়ক। তেতিয়া ক'লে, হে ব্ৰাহ্মণ, তুমি যদি পণ্ডিত হ'বলৈ বিচাৰিছা তেতিয়াহ'লে তুমি অধ্যয়ন নকৰি ইয়াত জপ তপ কৰি আছা কেলে? তেতিয়া ক'লে যে মই পঢ়িবলৈ ভাল নাপাওঁ, অধ্যয়নৰ মই এজন অধ্যয়নপুষ্ট লোক হ'ব খুজিছোঁ, মই তপস্যাৰ জৰিয়তে। তেতিয়া ইন্দ্ৰদেৱে ক'লে যে তুমি একেবাৰে মূৰ্খৰ দৰে কাম কৰিছা। আজিলৈকে কোনো লোক অধ্যয়নৰ অবিহনে। নমস্কাৰ। আজি 10 জুন ৰাতিপুৱা 10:30 বজাত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰাক্তন ছাত্ৰীসকলৰ দ্বাৰা গঠিত নিৰ দ্বাৰা বিদ্যালয়ৰ মেধাৱী ছাত্ৰীসকলক পুৰস্কাৰ বিতৰণ কৰা অনুষ্ঠানত আৰম্ভ হৈছে। সেই অনুষ্ঠানটি প্ৰাক্তন ছাত্ৰী সন্থা নিৰ 2008 চনতে প্ৰতিষ্ঠা হয় আৰু তেতিয়াৰ পৰাই প্ৰাক্তন ছাত্ৰীসকলে একেলগে বিদ্যালয়ৰ উন্নতিৰ আৰ্থিক, শাৰীৰিক, মানসিকভাৱে সকলোফালে উন্নতি কৰি আন্তঃগাঁথনিৰ ক্ষেত্ৰতো সহায় কৰি আগবাঢ়ি আহিছে। 2015 চনৰ পৰা উক্ত বঁটা 3টা প্ৰদান কৰি আহিছিল। বিদ্যালয়ৰ মেধাৱী ছাত্ৰী এটা হ'ল নিৰৰ ছাত্ৰী কল্যাণ ন্যাস বঁটা। এইবাৰ লাভ কৰিছে প্ৰতিষ্ঠা ভূঞা আৰু লতিকা বৰুৱা সোঁৱৰণী ন্যাস বঁটা। ছোনিয়া ছিদ্দিকা আহমেদে লাভ কৰিছে আৰু তৃতীয় বঁটাটি হ'ল সুভদ্ৰা বৰা সোঁৱৰণী বঁটা ক্ৰিষ্টিনা কলিতাই লাভ কৰিছে। যোৱাবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ক্ৰিষ্টিনা কলিতাই লতিকা বৰুৱা সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ বিগত বছৰৰ দৰে পালন কৰি অহা এই কীৰ্তি ছাত্ৰীসকলৰ অনুষ্ঠানৰ লগে লগে অন্যান্য কীৰ্তি বঁটাও প্ৰদান কৰা হয়। আজি ধৰিত্ৰী বৰদলৈ, প্ৰয়াত ধৰিত্ৰী বৰদলৈৰ নামত বঁটা প্ৰদান কৰা হ'ব। মানসী বৰাই উক্ত বঁটা লাভ কৰিব আৰু আমাৰ বিদ্যালয়ৰে কীৰ্তি শিক্ষয়িত্ৰী আৰু আমাৰ অতিকৈ আদৰৰ প্ৰাক্তন ছাত্ৰী তথা উপদেষ্টা প্ৰতিমা দাস বাইদেৱে বিদ্যালয়ৰ 7ম, 8ম, 9ম আৰু 10ম শ্ৰেণীত বছৰেকীয়া পৰীক্ষাত উত্তীৰ্ণ হোৱা, কৃতিত্বৰে উন্নীত হোৱা ছাত্ৰীক
তেওঁৰ নিজৰ আৰ্থিক অনুদাৰে অভিনন্দন জনাই কিতাপৰ টোপোলাৰে সন্মান জনায়। সেইটো অতি আদৰণীয় আৰু তেখেতে এই প্ৰতিমা বাইদেৱে এই চেষ্টা অব্যাহত ৰাখিছে। আজিও এই কৃতি ছাত্ৰ ছাত্ৰীসকলক সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰীসকলক প্ৰদান অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানত 1982 বৰ্ষৰ প্ৰাক্তন ছাত্ৰীসকলেও তেওঁলোকৰ বঁটা আগবঢ়াব আৰু এনেদৰে বিদ্যালয়ৰ কৃতি শিক্ষয়িত্ৰী কল্পনা হাজৰিকাই এই ভূগোল বিষয়ত পোৱা শ্ৰেষ্ঠ মেধাৱী ছাত্ৰীগৰাকীকো তেওঁ নিজা অনুদানেৰে বঁটা আগবঢ়াব। এনেদৰেই আমাৰ প্ৰাক্তন ছাত্ৰী নীৰৰ সন্মানীয় সদস্যসকলে নিজা পুঁজি গঠনেৰে এটা মহৎ কাম কৰিছে বুলি আমাৰ ভাবিছোঁ আৰু ভৱিষ্যতেও এই পন্থা হাতত লৈ এই যাত্ৰা অব্যাহত ৰাখিব। বৰ্তমান নীৰৰ সভানেত্ৰী ডক্টৰ নিৰ্মলা শৰ্মা আৰু সম্পাদিকা ডক্টৰ ইন্দিৰা বৰুৱাৰ প্ৰচেষ্টাত এই অনুষ্ঠানটি পাতিবলৈ আমাৰ আজি সক্ষম হৈছে। এই সুযোগতে নীৰৰ সন্মানীয় প্ৰতিগৰাকী সদস্যা উপদেষ্টা আমাক বাট দেখুৱাই অগ্ৰণী মহিলা মুখ্য উপদেষ্টা বিনীতা দত্তকে মুখ্য কৰি সকলো সন্মানীয় নীৰৰ বিষয়ববীয়াসকল আৰু সদস্যসকলক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোৰে প্ৰচেষ্টাত এই পবিত্ৰ অনুষ্ঠানটি পাতিবলৈ সক্ষম হৈছে। একক প্ৰচেষ্টাৰ দ্বাৰা কেতিয়াও এটা অনুষ্ঠান সফল নহয়। সকলোৱে ঘৰৰ পৰা নিজৰ ব্যস্ততাৰ মাজতো ওলাই আহি আজি আমাৰ এই পবিত্ৰ অনুষ্ঠানটি যি উৎসাহ উদ্দীপনাৰে সহায় সহযোগিতা কৰি অনুষ্ঠানত আগভাগ লৈ যি তেখেতসকলৰ প্ৰদৰ্শন কৰিলে সঁচাকৈয়ে আমি অভিভূত হৈ পৰিছোঁ। সদায় এনেদৰেই থাকক, এয়াই আমাৰ কামনা। নীৰৰ জয়যাত্ৰা ভৱিষ্যতেও সুন্দৰ হওক।